ফাংগাল একনি শুনি পেলাই অলপমান অদ্ভুত লাগিছে হয়নে? এইটো ডিফাৰেণ্ট হয় ট্ৰেডিশ্যনেল বা আমাৰ ক্লাছিকেল যিটো নৰ্মেল একনি বা পিম্পলছ দেখা পোৱা যায়। তেন্তে এইটো বিষয় কি হয়, এইটো কেনেকে হয়, সেইটো বিষয়ে আমি আজি কথা পাতিম। মোৰ নাম ডক্টৰ মানালী, এম ডি ডাৰ্মাটলজিষ্ট। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ফাংগাল একনি বা আমি উই ডাৰ্মাটলজিষ্ট কল ইট এজ পিটাৰোস্পৰম ফলিকুলাইটিছ বা মালেজেজিয়া ফলিকুলাইটিছ। এইটো যদিও নামটো শুনাত ফাংগাল একনি, একচুৱেলি এইটো একনি নহয়। ট্ৰেডিশ্যনেল যিটো আমাৰ নৰ্মেলি পিম্পলছ বা একনি দেখা পোৱা যায় তাৰ পৰা এইটো বহুত ডিফাৰেণ্ট হয়। বিকজ এইটো যিটো অৰ্গেনিজিম কৰে সেইটো ফাংগাল এটা কজ কৰে। বাট আদাৰৱাইজ যিটো আমাৰ নৰ্মেল একনি হয় সেইটো আমাৰ অভাৰ এক্টিভিটি অফ সেবাচিয়াছ গ্লেণ্ড বা অইল চিক্ৰেটিং গ্লেণ্ডৰ কাৰণে হয়। আৰু সেইটো কৰে কিউটি বেক্টেৰিয়াম একনিছ বুলি এটা বেক্টেৰিয়াই। বাট এই ফাংগাল একনি এণ্টিটিটো এটা ফাংগাছে কৰে যিটোৰ নাম হৈছে মালেজেজিয়া ফাৰ্ফাৰ। এইটো মালেজেজিয়া ফাৰ্ফাৰটো আমাৰ নৰ্মেল স্কিন ফ্ল'ৰাত থাকে, সেইটো আমাৰ নৰ্মেলি আমাৰ স্কিনত থাকে। এইটো ইমান আমাৰ একো প্ৰব্লেম নকৰে। বাট ইন আণ্ডাৰ চাৰ্টেন কণ্ডিশ্যনছ, বহুত যদি হট হিউমিড ক্লাইমেটত এইটো কেতিয়াবা এই নৰ্মেল ফ্ল'ৰাটো এইটো বেলেঞ্চটো ডিছবেলেঞ্চ হৈ যায়, বেছিকৈ অভাৰগ্ৰ' হৈ যায়। বা ইফ ইউ আৰ টেকিং ষ্টেৰইডছ ফৰ এ লং টাৰ্ম, ষ্টেৰইড যদি বহুত দেৰি আপুনি গ্ৰহণ কৰি আছে কিবা এটা বেলেগ বেমাৰৰ কাৰণে, ষ্টেৰইডে আমাৰ ইনফেকশ্যন প্ৰতিৰোধ কৰাৰ ক্ষমতাটো কমাই দিয়ে। তেনেকুৱা ক্ষেত্ৰতো এই ফাংগাল ইনফেকশ্যনটো বেছিকৈ বাঢ়ি যোৱা দেখা পোৱা যায়। এণ্ড দিছ কজেছ দিছ ফাংগাল একনি। যদি আপুনি ইমিউনোছেপ্ৰেছেন্স ড্ৰাগছ লৈছে, ইমিউনোছেপ্ৰেছেন্স ড্ৰাগ এনেকুৱা বেমাৰত দিয়া যায় লাইক অটোইমিউন ডিজিজ বুলি ক'ব গ'লে এনেকুৱা বেমাৰ য'ত আপোনাৰ নিজৰ বডিৰ চেলছটোৱে আমাৰ নিজৰ বডি বেলেগ অৰ্গেন বা চেলৰ বিৰুদ্ধে ফাইট কৰা ষ্টাৰ্ট কৰে। সেইটো নিজৰ বডিৰ চেলটো নিজৰ বডিৰ বেলেগ অৰ্গেন বা টিচুটোক মাৰিবলৈ ষ্টাৰ্ট কৰে। তেনেকুৱা ক্ষেত্ৰৰ বেমাৰত আমি ইমিউনোছেপ্ৰেছেন্ট ড্ৰাগ দিওঁ। আৰু এই ইমিউনোছেপ্ৰেছেন্ট ড্ৰাগটো যদি লং টাৰ্মত লয় তেতিয়াহ'লেও এই ফাংগাছটো বেছিকৈ অভাৰগ্ৰ' কৰি দিয়ে। ইফ ইউ আৰ টেকিং এণ্টিবায়'টিক্স ফৰ একনি, নৰ্মেলি আমি একনিৰ কাৰণে আমি টেট্ৰাচাইক্লিন, ডক্সিচাইক্লিন তেনেকুৱা ধৰণৰ এজিথ্ৰমাইচিন গ্ৰুপ অফ এণ্টিবায়'টিক্স দিওঁ। এই এণ্টিবায়'টিকটো যদি লং টাৰ্ম আমি লওঁ বেক্টেৰিয়াটো কমাই দিয়ে, বাট কিছুমান ক্ষেত্ৰত এই ফাংগাছটো বেছিকৈ অভাৰগ্ৰ' কৰি দিব পাৰে। আৰু যদি আপোনাৰ পুৰ হাইজিন হ'লেও বা সেবৰিক ডাৰ্মাটাইটিছ, যদি আপোনাৰ বহুত বেছিকৈ ডেণ্ড্ৰফ বা সেবৰিক ডাৰ্মাটাইটিছ বুলি ক'ব গ'লে এইটো এটা ফাংগাল ইনফেকশ্যনে হয়, যিটো আমাৰ স্কেল্পত যিটো ড্ৰাই ফ্লেকি গ্ৰিজি মানে ফ্লেক্স দেখা পোৱা যায়। কাণৰ পিছফালেও থাকিব পাৰে, নাকৰ পিছফালেও হ'ব পাৰে। তেনেকুৱা কণ্ডিশ্যনতো এই মালেজেজিয়া ফাৰ্ফাৰ বা পিটাৰোস্পৰম ফলিকুলাইটিছ বা ফাংগাল একনিকে দেখা পোৱা যায়। তেন্তে এইটো কেনেকৈ দেখাত কেনেকুৱা হয়, আপুনি কেনেকৈ চিনাক্ত কৰিব পাৰিব? ইটছ ইম্পচিবল, নিয়াৰ ইম্পচিবল আপুনি সেইটো ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে যে এইটো আপুনি নৰ্মেল একনিৰ দৰে একেবাৰে প্ৰায় একেই দেখা পায়। আপোনাৰ ডাৰ্মাটলজিষ্টে এইটো চিনাক্ত কৰিব পাৰিব ভালকৈ। সেইকাৰণে আপুনি ঘৰত সেইটো ট্ৰাই নকৰিব, কাৰণ এইটো নৰ্মেলি যিটো পিম্পলছৰ ট্ৰিটমেণ্ট হয় সেইটো ল'লে এইটো ঠিক নহ'ব। অনলি ডাৰ্মাটলজিষ্ট কেন ৰিকগনাইজ ইট, কাৰণ তাত দেখা পোৱা যায় কিছুমান কি ডিফাৰেঞ্চিয়েটিং ফেক্টৰ্ছ লাইক মালেজেজিয়া ফলিকুলাইটিছত বা ফাংগাল একনিত একে ধৰণৰ লেশ্যনছ দেখা পোৱা যায়। সৰু সৰু ৰেড বাম্পছ দেখা পাব পাৰে যিটো বহুত ইচি হয়। আৰু বেছিক ডিফাৰেঞ্চ এটা আছে যিটো আমাৰ নৰ্মেল একনিত হয়, যিটো ব্লেক কমেডনছ বা অপেন কমেডনছ, ব্লেক হেড, হোৱাইট হেড তেনেকুৱা দেখা পোৱা যায়। বাট এইটো ক্ষেত্ৰত ফাংগাল একনিত সেইটো দেখা পোৱা নাযায়। বাট চামটাইমছ দুটা কণ্ডিশ্যন অভাৰলেপো কৰিব পাৰে। নৰ্মেল যদি একনিও থাকিব পাৰে, ফাংগাল একনিও একেলগেও হ'ব পাৰে। সেই অনুযায়ী আপুনি ট্ৰিটমেণ্ট দিব লাগিব। That's why it's very important to differentiate both the entities. তেন্তে আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰিব আপুনি? যেনেকৈ ফাংগাল ইনফেকশ্যন হট হিউমিড ক্লাইমেট বা বহুত বেছিকৈ মইশ্চাৰ থাকিলে সেনেকুৱা জেগাত ফাংগাছ অভাৰগ্ৰ' হৈ যায়। তেনেকৈ বেছিকেলি আমি যিটো আমি বেছিকৈ চুৱেটিং হয়, যিটো আমি ফেচ ক্লিন ৰাখিব লাগে, বডিটো ক্লিন ৰাখিব লাগে। বেছিকৈ মুখত বা স্কেল্পত অইল লগাব নালাগে। এই অইলটোৱে ফাংগাছটো বেছিকৈ অভাৰগ্ৰ' কৰি দিয়ে। টাইট কাপোৰ নিপিন্ধিব, লুজ কটন ক্লথছ পিন্ধিব লাগে ছামাৰৰ টাইমত বিশেষকৈ। যদি আপুনি জিমত গৈ আছে, ৱৰ্কআউট কৰি আছে, লগে লগে আহি পেলাই গা ধুব লাগে। আৰু আপুনি এটা পাৰ্চনেল হাইজিন মেইনটেইন কৰিব লাগে। ইজনৰ লগত আপুনি কাপোৰ বা টাৱেলছ, বেড লাইনিং এইবোৰ শ্বেয়াৰ কৰিব নালাগে। কাপোৰ পিন্ধিলে সদায় আইৰণ কৰি পিন্ধিব। কাপোৰ সদায় বাহিৰত ৰ'দত শুকাব দিব, ফেনৰ তলত শুকাব নিদিব। যিবোৰ এনেকুৱা বস্তু ডেম্প এনভাইৰনমেণ্ট থাকিলে ফাংগাল অভাৰগ্ৰ'টো বেছিকৈ হয়। সেইটো আমি এভইড কৰিবলৈ আমি যিমান পাৰোঁ আমাৰ স্কিনটো ড্ৰাই, মইশ্চাৰাইজড বা ড্ৰাই ৰাখিব লাগে। চুৱেট বা এনেকৈ ডেম্পবোৰ কৰি ৰাখিব নালাগে। ট্ৰিটমেণ্ট কেনেকুৱা ধৰণৰ এভেইলেবল আছে?
বেসিক্যালি আমি যেটো নর্মাল একনি ট্রিটমেন্ট হেতু দিলে একটু ঠিক নহব উই নিড antifungal oral medication as well. Oral medication বুলি ক'ব গ'লে itraconazole, ketoconazole, fluconazole, but that depends. আপুনি হেতু নিজে self medicate কৰিব নোৱাৰে. Dermatologist will suggest you and accordingly you can take the medication. লগত কিছুমান আপুনি ঘৰত যদি বিচাৰে আপুনি কিছুমান antifungal shampoos আছে হেতু over the counter available but কিছুমান prescription based হয় তো আপোনাৰ চাই চিতি লগাব লাগে লাইক 2% ketoconazole ইউজ কৰিব পাৰে জিংক পাইৰেথ্ৰন বা selenium sulfide তেনেকুৱা ধৰণৰ cyclopyrox or olamine থকা shampoos those are available antifungal and shampoos এটো আপুনি স্ক্যাল্পত ইউজ কৰিব পাৰে লগতে আপুনি antifungal creams some are available over the counter but বেছিভাগ prescription based হয় like ketoconazole, luliconazole, ibuprofen, sertraconazole depending upon your condition আপোনাৰ severity your dermatologist will suggest you better go consult your doctor and she or he will suggest you according to your severity. That's why মই কেতিয়াও নকওঁ যে এইটো আপুনি নিজে ঠিক কৰিবলৈ চেষ্টা কৰিব কাৰণ সেইটো কৰি আপোনাৰ লাভ নাই বহুত বেছিকেহে সিভিয়াৰ হৈ যাব যদি আপুনি একনি হৈছে একনিটো যদি আপুনি এনেকুৱা এন্টিফাঙ্গাল লগাই দিছে সেইটো সিভিয়াৰ বেয়া হৈ যাব ডিটোৰিয়েট কৰিব টু কন্ডিশনত যদি আপুনি একনি ট্ৰিটমেন্ট লৈছে তেতিয়া আপোনাৰ একো লাভ নহব সো বেটাৰ কনসাল্ট your dermatologist right away আৰু যদি এইটো বিষয়ে কিবা জানিব বিচাৰে then you can comment here below. Thanks for watching.